যে উন্নতিৰ এই ধাৰাটোত মই কিছু অৰিহণা যোগাওঁ আৰু সেই উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি মই সন্মান জনাই আৰু তথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁ যেনেধৰণে কাম কৰিছে সেই কথাখিনিৰ প্ৰতি মই আকৰ্ষিত হৈ আজি বিজেপি দলত জড়িত। অভিযোগ এটা আপুনি কৰিছে যে আপুনি পিন্ধা এটা নিকৃষ্ট মানসিকতাৰ ব্লাউজৰ হয় হয় এইটো মই ভবাই নাছিলোঁ যে সেইটো ব্লাউজত কিবা পদুম ফুলে আছে নেকি। মই এটা ফুল দেখি পিনে সাধাৰণ কথাত মই ব্লাউজ এটা পিন্ধিছোঁ, যিটো ব্লাউজ বুলি মানে এনেকুৱা ৰাজহুৱাভাৱে ক'বলৈও মই মানে ধৰি লওক অকণমান অশান্তিয়ে পাইছোঁ। সেইটো ভাৰত জোৰো যাত্ৰা যেতিয়া আমাৰ খুমটাইৰ মাজেদি গৈছিলে, গোলাঘাট জিলা আমাৰ যিটো ৰাজ্যিক পৰ্যায়ত হৈছিলে, গতিকে সেই যাত্ৰাটো যাওঁতে মই সেই তেনেকুৱা ধৰণে এটা পৰিধান কৰিছিলোঁ আৰু তেওঁলোকে সেইটো মই বিজেপি যাবলৈ আগতীয়া বাৰ্তা মই প্ৰেৰণ কৰিছোঁ বুলি তেওঁলোকে ৰাজীৱ ভৱনৰ মজিয়াত আমাৰ নেতাসকলৰ মানে একেবাৰে অসমৰ সুপ্ৰিম নেতাসকলে সেইটো কথা আলোচনা কৰিছে। হয় 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 নিশ্চয়কৈ মহিলা অপমান মই সেইটো যথেষ্ট দুখ পাইছোঁ। সেইদিনা মই কান্দিছোঁ, যেতিয়া মোৰ কাণত পৰিছে মই সেইদিনা কান্দিছোঁ। মোৰ সন্মান সেইদিনাখনেই শেষ হৈছে, কাৰণ মহিলা সন্মান লাঘৱ কৰা কথাবিলাক যদি আলোচনা হয় তেতিয়াহ'লে সেই দলত মানুহ কেনেকৈ থাকিব। মোক প্ৰত্যেকটো মুহূৰ্ততে মানসিক নিৰ্যাতন চলোৱা হৈছিলে। নহয় মোক বিশেষকৈ তেওঁলোকে কাম কাজত মোক জড়িত কৰিব বিচৰা নাই, সেইটোতো আছে। তেওঁলোকে প্ৰত্যেকটো কথাতে ধৰক যিটো গুৰুত্বপূৰ্ণ বিবেচনা কৰে সেই বিবেচনাবিলাক মোক আঁতৰাই ৰাখে। গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক লওঁতে মোক কোনো কথাতে তেওঁলোকে জানিবলৈ নিদিয়ে।